মাকুম বাইপাছস্থিত ধান ক্ৰয় কৰা কেন্দ্ৰ সৃষ্টি ইণ্ডাষ্ট্ৰীৰ পৰিদৰ্শন অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধ্যক্ষ সঞ্জয় কিষাণৰ। অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধ্যক্ষ হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে আজি মাকুম বাইপাছস্থিত ধান ক্ৰয় কৰা কেন্দ্ৰ সৃষ্টি ইণ্ডাষ্ট্ৰীত উপস্থিত হৈ কামসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে দীৰ্ঘদিন ধৰি এই কৰ্মৰ লগত জড়িত লোকসকলৰ মাজত থকা বিভিন্ন সমস্যাসমূহৰ বুজ ল'লে তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা অধ্যক্ষ সঞ্জয় কিষাণে। সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সমাধানৰ আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ কাম কাজ আৰু শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতেও আলোচনা কৰা হ'ব বুলি অৱগত কৰিলে। তেওঁ লগতে প্ৰতিষ্ঠানৰ কামসমূহ পৰ্যবেক্ষণ কৰি চৰকাৰে এনে প্ৰতিষ্ঠানসমূহ স্থাপন কৰি কৃষক ৰাইজে প্ৰকৃত মূল্য পোৱাত সফল হৈছে বুলি মন্তব্য কৰিলে। প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেখেতৰ নিৰ্দেশ মৰ্মে আজি এই দায়িত্ব বহন কৰিছোঁ আৰু বিশেষভাৱে কৃষকৰ লগত জড়িত এটা উদ্যোগ দায়িত্ব পাইছোঁ। আজি মই নিজৰ জিলাখনলৈ আহিছোঁ। আমাৰ জিলাখনত প্ৰায় 4টাকৈ PPC চলিছে আৰু এই বছৰ আমাৰ জিলাখনত প্ৰায় 40,000 মেট্ৰিক টনৰ ধাৰ্য কৰা হৈছে আৰু খুব সুন্দৰভাৱে এই কাম আগবাঢ়িছে। ইতিমধ্যে মই মাকুম কি নাম আছে চেণ্টাৰটো PPCৰ আণ্ডাৰত আহিছোঁ আৰু খুব সুন্দৰভাৱে ইয়াতে কাম চলি আছে। আৰু এটা আছে আমাৰ কাকপথাৰ পানীতোলা ধলা, তো গতিকে সকলোতে খুব সুন্দৰভাৱে কাম চলিছে আৰু মই আশা কৰিছোঁ আমাৰ জিলাখনত যিটো টাৰ্গেট আছে যিভাৱে কাম চলিছে আৰু কৃষক ৰাইজে এইবাৰ যথেষ্ট খেতি উৎপাদন কৰিছে, তো গতিকে সেই হিচাপত নিশ্চিতভাৱে আমি টাৰ্গেট ফুলফিল কৰিব পাৰিম। আৰু আটাইতকৈ ভাল কথাটো হৈছে যে যোৱা দিনবিলাকত এনেধৰণৰ ব্যৱস্থা নোহোৱা হেতুকে আমাৰ দুখীয়া কৃষক ৰাইজে তেওঁলোকে উপযুক্ত ধানৰ যিটো মাননি তেওঁলোকে পাব লাগিছে, যিটো দাম পাব লাগিছে তেওঁলোকে পাবৰ কাৰণে সক্ষম হোৱা নাছিলে, যাৰ কাৰণে বহুতে এই খেতিৰ পৰা আঁতৰি আছিলে। কিন্তু এতিয়া চৰকাৰে নিজস্বভাৱে এই পদক্ষেপ গ্ৰহণ কৰাৰ পাছত কৃষক ৰাইজে উপযুক্ত দাম পাবৰ কাৰণে সক্ষম হৈছে। এইবাৰ প্ৰায় 23 টকাকৈ তেওঁলোকে দাম পাইছে, 2300 টকা পাইছে। তো গতিকে যথেষ্ট উৎসাহিত আছে কৃষকসকল আৰু আমি আশা কৰিছোঁ যে আগন্তুক দিনত আমি আৰু বহলভাৱে ইয়াক আগুৱাই লৈ যাব লাগিব। যিহেতু আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য আৰু ইয়াত যদি আমি ভালদৰে ধান খেতি কৰোঁ তেতিয়া নিশ্চয় আমাক অসমত যি অনুপাতে আমাক চাউলৰ প্ৰয়োজনীয়তা আছে তাৰ আমি সেই পূৰণ কৰিবৰ কাৰণে আমি লক্ষ্য লৈ পেলাই আমি আগবাঢ়িব লাগিব। এতিয়া যিখিনি আমি প্ৰায় 6 লাখ মেট্ৰিক টন অসমেৰ ধান ক্ৰয় কৰি পেলাই আজি আমি চাউল আগবঢ়াই দিছোঁ আৰু ই প্ৰায় মাত্ৰ আমি 3-4 মাহে আমি এই চাউল অসমৰ ৰাইজক খুৱাব পৰা সক্ষমতা পাইছোঁ। কিন্তু আমাৰ লক্ষ্য নিশ্চয় আছে যে আগন্তুক দিনত আমি ইয়াক আৰু বৃদ্ধি কৰিম, যাতে আমি সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হৈ পেলাই অসমৰ ধানখিনি অসমৰ ৰাজ্যকে আমি দিব পাৰোঁ, বাহিৰৰ পৰা যাতে ভৱিষ্যত দিনবিলাকত চাউল আনিবলগীয়া নহয়। তাৰ কাৰণে আমাৰ চৰকাৰৰ চেষ্টা থাকিব, আমাৰ ডিপাৰ্টমেণ্টৰো চেষ্টা থাকিব। মই আহিছোঁ আমাৰ যিসকল আজি দীৰ্ঘদিন ধৰি এই কৰ্মৰ লগত জড়িত তেওঁলোকে সেৱা আগবঢ়াইছে, তেওঁলোকক আজি মই লগ কৰিছোঁ। তেওঁলোকৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে মই জানিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিছু সমস্যা আছে আৰু নিশ্চিতভাৱে আমাৰ ডিপাৰ্টমেণ্টৰ লগত এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। কিছু সমস্যা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে, তেখেতৰ লগতো বহি পেলাই আমি কিদৰে আৰু শক্তিশালীভাৱে এই ডিপাৰ্টমেণ্টৰ কামবিলাক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মই আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে নিশ্চয় মোৰ চেষ্টা থাকিব আগন্তুক দিনবিলাকত। মাকুমৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, ৰিপাব্লিকান। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।